শ্ৰীৰামপুৰত ইউপিপিএলৰ অতি সম্ভাৱনা সমষ্টি শ্ৰীৰামপুৰ আৰু ইয়াত ৪৭,০০০মান ভোট আছে টোটেল। তাত জিকিবৰ কাৰণে ১২,০০০মান ভোটৰ প্ৰয়োজন হয়। কোনোদিন মানে না BPF জিকিছিলে না UPPLে জিকিছিলে। ইয়াত কেতিয়াবা মানে অন্যান্য দলৰ পৰা জিকি গৈছিল, কিন্তু ইয়াৰ পৰা জিকি যোৱা মানুহে চৰকাৰৰ অংশীদাৰ হ'ব পৰা নাছিল আগত। পিছত তেওঁলোকে গৈ পেলাই মানে কি দল সলনি কৰি পেলাই যোগদান কৰি কোনোবা চৰকাৰৰ লগত থাকিলে। এইবাৰ আমি ভাবিছোঁ কি UPPLৰে চৰকাৰ হ'ব। এই চৰকাৰৰ লগত শ্ৰীৰামপুৰ উন্নয়নৰ ছাত্ৰত শ্ৰীৰামপুৰৰ যিজন ব্যক্তিয়ে জিকি যাব সি যাতে অংশীদাৰ হৈ যায় আৰু এটা গুৰুত্বপূৰ্ণ দায়িত্ব লৈ পেলাই কাম কৰাৰ সুযোগ পায়। আৰু জনগণৰ ৰাইজে আজি মই এনেই দেখা কৰিব আহিছোঁ আজি, কিন্তু ইয়াতে কিবা সজন মানে মানুহ ইয়াত যোগদান কৰিব এইটোৱেই সূচায়। আৰু শ্ৰীৰামপুৰত যিহেতু আদিবাসী প্ৰধান এটা এৰিয়া আৰু ইয়াত বঙালী মানুহ আছে, হিন্দীভাষী বা অন্যান্য জনগোষ্ঠীও আছে, ৰাজবংশীও আছে। তো সকলোৰে মাজত এটা পৰিৱৰ্তন বা সলনি দেখিবলৈ পাইছোঁ। আৰু এতিয়া মজবুত চৰকাৰ বিচাৰে BTC-বাসী ৰাইজে। যি চৰকাৰৰ মানে যি দলৰ চৰকাৰ গঠন নহওক কিয় এই যাতে মজবুত চৰকাৰ হয়, এই মজবুত চৰকাৰ যাতে হ'ব লাগে ইয়াৰ বিকল্প হিচাপে UPPLকে দেখিছে। আৰু শ্ৰীৰামপুৰতো একেধৰণৰ বাতাবৰণ মই দেখিছোঁ। আৰু অকল শ্ৰীৰামপুৰ বুলি নহয়, গোটেই সমগ্ৰ BTC অঞ্চলত মই ইতিমধ্যে ১২-১৫টামান সমষ্টি ঘূৰিছোঁ। য'ত ঘূৰিছোঁ দুই এটা হয়তো বা ইমান সঠিককৈ মই ক'ব নোৱাৰোঁ যে 100% ইয়াত জিকি যাম, কিন্তু বাকী ছিটবিলাকত জিকাৰ প্ৰায় ফিক্সাৰটো আমি দেখিবলৈ পাইছোঁ। এইকাৰণে যে আমাৰ যোৱাকালি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া দেৱে তেখেতে মোক ফোনৰ বাৰ্তালাপৰ যোগে তেখেতে মোক জনালে যে মই গোসাইগাঁও আহি আছোঁ, যদি শ্ৰীৰামপুৰো মই ভিজিট কৰিব খোজোঁ, অলপ তোমালোকৰ সমষ্টি কেনেকৈ চলি আছে কেনেকৈ চলা নাই, অলপ সৰু সুৰা প্ৰগ্ৰাম যদি ৰাখিব পাৰে। সেই হিচাপত আজি এইখন প্ৰগ্ৰাম অনুষ্ঠিত কৰা হ'ল আৰু খুব ভাল লাগিল যে এদিনতেই প্ৰায় ২০০জনমান নতুন জইনিং ওলাই গ'ল। আৰু বিশেষকৈ শ্ৰীৰামপুৰ বজাৰ এৰিয়াৰ বহুত মানুহ ইয়াত আজি যোগদান কৰিলে, খুবেই ভাল লাগিছে। প্ৰায় ২০০জনমান মানুহ আজি ইয়াত যোগদান কৰিল আৰু মই খুবেই উৎফুল্লিত আৰু আনন্দিত, কাৰণ গাৰ্জেন মন্ত্ৰী যে আমাৰ মাজত আহিল, তেখেত অকল অসমৰ মাননীয় মন্ত্ৰী নহয়, তেখেত আমাৰ কোকৰাঝাৰ জিলাৰ গাৰ্জেন মন্ত্ৰীও হয়, তথা আমাৰ UPPL দলৰ প্ৰতিষ্ঠাপক সভাপতি হয় আৰু আমাৰ মুৰব্বী হয়। তো তেখেতৰ উপস্থিতিয়ে তেখেতৰ মানে আমাৰ এইখন শ্ৰীৰামপুৰ সমষ্টিত তেখেতে পদাৰ্পণ কৰিলে, সেইটো আমাৰ কাৰণে আশীৰ্বাদ বুলি মই ভাবোঁ। আমাৰ শ্ৰীৰামপুৰ সমষ্টিত এটাৰ পিছত এটা ডাঙৰ ভাল প্ৰগ্ৰাম হৈ আছে। 30 জুন দিনা হুল দিৱস আছিল, প্ৰমোদ বড়ো ছাৰ নিজে উপস্থিত হৈছিল, বহুত ধুনীয়া গেডাৰিং হ'ল, তাতে বহুত মানুহৰ ভাল এটা ৰেছপন্স আমি চাবলৈ পালোঁ। আৰু এই চৰকাৰখন বিটিয়া চৰকাৰখন প্ৰমোদ বড়ো ডাঙৰীয়া যিহেতু এইটো 1 কোটি টকাৰ এটা প্ৰকল্প আমাক দিলে, সিদ্ধু কানহু মেমৰিয়েল পাৰ্ক 50 লাখ টকা দিছে আৰু নেক্সট ফেজত আমি পাম। এতিয়া আমাৰ বেনিফিচিয়াৰী মিট যোৱাকালি হৈ গ'ল 1 তাৰিখত। ডাঙৰ আমাৰ MP জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেখেত আহিছিল, আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গসকল আহিছিল, বিটিয়া চৰকাৰৰ ফালৰ পৰা EM সকল আহিছিল। তো সেইটো আৰু আজি যে আমাৰ গাৰ্জেন মন্ত্ৰী আহি গ'ল, তো এইটো এটা ভাল চাইন। ৰেগুলাৰলি আমাৰ ইয়াত আমাৰ মুৰব্বীসকলে গাৰ্জেনসকলে ইয়াত যে তেখেতসকলৰ মানে ক'বলৈ প্ৰমোদ বড়োৱে ইমান দায়িত্ব ল'লে যে অমিত শ্বাহে সেইদিনা 2020 চনত যেতিয়া প্ৰমোদে চিফ হৈছে তেতিয়া এটা শক্তি লৈছে। আজিৰ পৰা যাতে একে